সকলোৰে বাবে আছে এটা খুবেই ভাল খবৰ জুবিন গাৰ্গক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰিব ফেব্ৰুৱাৰী মাহত আগন্তুক ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে 5জনীয়া প্ৰসিকিউটৰ টিম হায়াৰ কৰিছে টিম আগবঢ়াইছে বিজেপি চৰকাৰে তাৰ লগতে এটা ভাল খবৰ আছে বহুতে প্ৰশ্ন কৰি আছিল যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালতৰ সহায় কেতিয়াকৈ পাব বহুতে উত্থাপন কৰিছিল এই বিষয়টো যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাক প্ৰয়োজন হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ যাতে অপৰাধীয়ে কোনো কাৰণে হাৰি যাব নোৱাৰে বস্তুবোৰ তন্নতন্নকৈ ভালদৰে আগবাঢ়ি যায় আৰু সেইবাবে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে পুনৰ ভাল খবৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ আগন্তুক মাহত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দিয়া হ'ব ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে আবেদন এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেই মন্তব্য আছে মন্তব্যৰ সৈতে সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই ভাল খবৰটো অৱশেষত জুবিন গাৰ্গক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ফেব্ৰুৱাৰী মাহত জুবিন গাৰ্গৰ ন্যায়ক লৈ ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে কৰা হ'ব আবেদন কৰিব ৰাজ্য চৰকাৰে কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৱে প্ৰশ্ন উত্থাপিত কৰি আছিল যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ সহায় কিয় লোৱা নাই চৰকাৰে অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ বাবে কেবিনেটে লৈছিলে বৃহৎ সিদ্ধান্ত আৰু এই সিদ্ধান্ত আছিলে ন্যায় প্ৰক্ৰিয়াৰ বাবে এটা বিশেষ স্পেচিয়েল টিম গঠন কৰিছিলে কেবিনেটে অৰ্থাৎ স্পেচিয়েল প্ৰসিকিউটৰ টিম প্ৰদান কৰিছে কেবিনেটে আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব এই কথা বাৰে বাৰে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জ্যেষ্ঠ অধিবক্তা জিয়াউল কামান ব্ৰজেন্দ্ৰ মোহন চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত বিকাশ দামাৰক লৈ গঠন কৰা হৈছিল এটা স্পেচিয়েল প্ৰসিকিউটৰ টিম আৰু 5জন অধিবক্তাৰে গঠন কৰা হৈছিল এই স্পেচিয়েল প্ৰসিকিউটৰ টিমটো আৰু জুবিন গাৰ্গ ন্যায় খোলাৰ বাবেও ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াইছিলে 5 কোটি টকাৰ বৰঙণি আৰু তাতোতকৈ ভাল খবৰটো হৈছে যে এটা 5জনীয়া প্ৰসিকিউটৰ টিম প্ৰদান কৰিছে কেবিনেটে আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এই মন্তব্য কৰিছে যে আগন্তুক মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালতৰ সহায় ল'বলৈ আবেদন কৰিব ৰাজ্য চৰকাৰে আমি বাৰে বাৰে কৈছোঁ সকলোৰে মনত এটাই প্ৰশ্ন আছিলে যে জুবিন গাৰ্গৰ এই সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াৰ বাবে কিয় ফাৰ্ষ্ট ট্ৰেক আদালতৰ সহায় লোৱা নাই বিভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছিলে বহুতে বিতৰ্কও কৰিছিলে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখেৰে প্ৰকাশ কৰিছে যে ফেব্ৰুৱাৰী মাহত অৰ্থাৎ আগন্তুক মাহত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাম তাৰ পূৰ্বে বাৰে বাৰে কৈছোঁ আপুনিও এবাৰ প্ৰাৰ্থনা কৰক যাতে প্ৰাণৰ শিল্পীগৰাকী ন্যায় পায় জুবিন দাসক যাতে হত্যা কৰিছে যাতে সেই হত্যাকাৰী হাৰি যাব নোৱাৰে বা মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে যাৰ বাবে আমাৰ যিটো জুবিন গাৰ্গৰ হৈ যোনটো টিমে উকালতি কৰিব সেই টিমটো শক্তিশালী হ'ব লাগিব ইতিমধ্যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি এওঁলোকে কলকাতাৰ পৰা উকিল লৈ আহিছে আৰু তাৰোপৰি অমৃত প্ৰভা মহন্তয়ো নিজৰ বাবেকৈ উকিল নিযুক্তি দিছে শেখৰেও দিছে গতিকে এই 4 অভিযুক্ত ইতিমধ্যে উকিল লৈ কাম আৰম্ভ কৰি দিছে আৰু তেওঁলোকৰ উকিলসকলে তেওঁলোকৰ বাবে উকালতি কৰিবলৈ সাজু হৈছে ইতিমধ্যে কাম আৰম্ভ কৰিছে কিন্তু তাৰ বিনিময়ত বা তাৰ বিৰুদ্ধে জুবিন গাৰ্গৰ হৈ উকালতি কৰা টিমটো খুবেই দুৰ্বল আছিলে কিয়নো চৰকাৰী এগৰাকী অধিবক্তাৰ ওপৰত ডিপেণ্ড কৰিলে বা নিৰ্ভৰ কৰিলে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপাবও পাৰে তাৰ বাবে জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ বন্ধু অসমবাসীয়ে কাটৰ আহ্বান কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীক যে এটা শক্তিশালী আমাক টিম লাগে এডভকেটৰ প্ৰয়োজন হৈছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠক যোগে এই কথা উল্লেখ কৰিছে কেবিনেট যোগে এটা ডাঙৰ সিদ্ধান্ত লৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এটা 5জন অধিবক্তাৰ এটা স্পেচিয়েল প্ৰসিকিউটৰ টিম তেওঁলোকে প্ৰদান কৰিছে আৰু তাৰ পাছতে আজি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা কৰিব দেওবাৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ বাবে আমি প্ৰথমে কৰিলোঁ প্ৰসিকিউটৰ টিম হায়াৰ কৰা হৈছে আৰু তাৰ পাছতেই তাত 5জনকৈ অধিবক্তাই উকালতি কৰিব আৰু এই টিমটোৰ হায়াৰ কৰাৰ পাছতে বা টিমটো গঠন কৰাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীয়ে কৰিছে যে নেক্সট ষ্টেজ হৈছে বা নেক্সট আমাৰ কাম হৈছে জুবিন গাৰ্গৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালতৰ সহায় লোৱা তাৰ বাবে আমি আবেদন কৰা আৰু অহা মাহত ফেব্ৰুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনো আহক আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিলোঁ ইয়াৰ নিয়মটো হ'ল স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰে কামত যোগদান কৰিব ডকুমেণ্টছ এক্সচেঞ্জ হোৱাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্টক ৰিকমেণ্ড কৰিব যে আপোনালোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে
চিফ জাষ্টিছক লিখক গতিকে এতিয়া আমি প্ৰথম পৰ্যায়টো পাৰ হৈছোঁ মই ভাবোঁ যে অহা মাহলৈকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে আমি আবেদন কৰিব পৰা পৰ্যায়ত আহি যাম আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিলোঁ ইয়াৰ নিয়মটো হ'ল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কামত যোগদান কৰিব ডকুমেণ্টছ এক্সচেঞ্জ হোৱাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্টক ৰিকমেণ্ড কৰিব যে আপোনালোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে চিফ জাষ্টিছক লিখক গতিকে এতিয়া আমি প্ৰথম পৰ্যায়টো পাৰ হৈছোঁ মই ভাবোঁ যে অহা মাহলৈকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে আমি আবেদন কৰিব পৰা পৰ্যায়ত আহি যাম আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিলোঁ ইয়াৰ নিয়মটো হ'ল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কামত যোগদান কৰিব ডকুমেণ্টছ এক্সচেঞ্জ হোৱাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্টক ৰিকমেণ্ড কৰিব যে আপোনালোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে চিফ জাষ্টিছক লিখক গতিকে এতিয়া আমি প্ৰথম পৰ্যায়টো পাৰ হৈছোঁ মই ভাবোঁ যে অহা মাহলৈকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে আমি আবেদন কৰিব পৰা পৰ্যায়ত আহি যাম